Welcome back to A to Z Sophia. আপোনালোকক স্বাগতম জনাইছো A to Z Sophia লৈ পোনপ্ৰথমে মই আপোনালোকক এটা ৰেজিষ্টাৰ এটা ভিডিও লৈ আহিছো যেটো আমাৰ SIR স্পেশাল ইন্টেনসিভ ৰিভিজন আৰু আপোনালোকক অনুৰোধ জনাইছো ভিডিওখন সম্পূৰ্ণ নচলকে আপোনালোকে স্কিপ নকৰিব ভিডিওখন সম্পূৰ্ণলৈকে চাওক সম্পূৰ্ণ চালে ডিটেইলছ খিনি আপুনি বুজিব পাৰিব আৰু আমাৰ কোশ্চেন এটা আছিল যে এনআরসি খন আমি SIR ত ব্যৱহাৰ কৰিব পাৰিম না নোৱাৰিম সেই সম্পৰ্কে আজি এই সম্পূৰ্ণ ভিডিও বলক আমি ষ্টাৰ্ট কৰো তো ফাৰ্স্ট মই আপোনালোকক জনাই আছো যে এনআরসি খন আমি কেনেদৰে ডাউনলোড কৰিব পাৰো কেনেদৰে সম্পূৰ্ণ প্ৰচেছটো মই আপোনালোকক দেখাবলৈ মই যত্ন কৰিম তো বলক এনআরসি খন আমি কেনেদৰে ডাউনলোড কৰিব পাৰো আমি চাই লওঁ আপনি আপনার মোবাইলের পৰা যিকোনো এটা ব্রাউজার ওপেন কৰিব ইয়াতে ওপেন কৰি মই ইয়াতে টাইপ কৰিছো যেনেকৈ এনআরসি বা এনআরসি ড্ৰাফট আপুনি সাৰ্চ কৰিব পাৰে এনেকা টাইপ কৰি সাৰ্চ কৰাৰ পিছত যেনেকৈ ইয়াতে আহি গৈছে আপোনালোকে চাব পাৰিছে স্ক্ৰীনত এনআরসি আসাম বুলি লিখা আছে তো আপোনালোকে ইয়াতে ক্লিক কৰাৰ লগে লগে এনেকৈ এটা ইন্টাৰফেস দেখা পাব লগে লগে যে গ্ৰীন লিখাখিনি আছে তাতে ক্লিক হিয়াৰ বুলি এটা লিখা আছে ইয়াতে আপোনালোকে চাব পাৰিছে ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব তো ইয়াতে ক্লিক কৰিলে যেনেকা আপোনালোকে ইয়াতে যদি ক্লিক কৰাৰ লগে লগে কিন্তু আপুনি এটা নেক্সটত তাৰ ইন্টাৰফেসটো এনেকা আহি যাব আৰু যদি ইয়াতে ভালদৰে চাব প্ৰথমতে লিখা আছে আপোনাৰ ARN নাম্বাৰ এটা দিব লাগিব তাৰ তলত দি আছে কি আপোনাৰ ক্যাপচাখন ভৰিব লাগে তো ARN মানে হল আপোনাৰ এপ্লিকেশন ৰিসিপ্ট নাম্বাৰ যেতি আপুনি এপ্লাই কৰিছে তেতিয়া বাৰকোডৰ দৰে যেনেকা দিয়া আছিল ARN নাম্বাৰ এপ্লিকেশন ৰিসিপ্ট নাম্বাৰ সেই নাম্বাৰখিনি ইয়াতে আপুনি টাইপ কৰি দিব লাগে যেনেকা মোৰখিনি মই টাইপ কৰি দি আছো ইয়াতে আপোনালোকে ইয়াতে চাব পাৰিব যে মোৰখিনি মই দি দিছো ইয়াতে ক্যাপচাখিনি মই ভৰি দিছো তাৰ পিছত মই সাৰ্চ এটা মাৰিছো সাৰ্চ ক্লিক কৰিলে লগে লগে এনেকা কিন্তু আপোনাৰ এপ্লিকেশন ৰিসিপ্ট নাম্বাৰ দিয়া লগে লগে এনআরসি পুৰা ডিটেইলছখিনি কিন্তু এনেকা হাৰিবাতি আহি যাব কেইজন কেনেকৈ এপ্লাই কৰিছিল কোন হেতু নম্বৰৰ এপ্লিকেশন মানে ৰিসিপ্ট নাম্বাৰৰ জৰিয়তে কিমান জনৰ মানে পৰিয়ালৰ আছিল তাতে আপোনালোকে কিন্তু তাতে চালে কিন্তু গম পোৱাৰ পিছত এতিয়া আপুনি কি কৰিব ইয়াতে যাই আপুনি শেয়াৰত যাই আপুনি ড্ৰাইভত যাব লাগিব ড্ৰাইভত যাই বা ক্লিক কৰাৰ লগে লগে এনেকা প্ৰিন্ট যদি কৰে আপুনি এনেকা লেটাৰ সাইজ A4 সাইজ বিভিন্ন সাইজ আহিব এটো সিলেক্ট কৰি ল'ব লৈ আপুনি এটো ডাউনলোডত ৰাখি দিব পাৰিব বা প্ৰিন্ট কৰি আপুনি নিজে ল'ব পাৰিব তো আপোনালোক ইতিমধ্যে চালে যে এনআরসি কেনেদৰে আমি বা এনআরসি ফাইনাল লিষ্ট বা ড্ৰাফট লিষ্টৰ নামখন আমাৰ ওলাইছে কেনেদৰে ARN এপ্লিকেশন ৰিসিপ্ট নাম্বাৰ দি আমি এটো কেনেদৰে ওলাব লাগে বা কেনেদৰে প্ৰিন্ট কৰিব লাগে সেই প্ৰচেছটো মই সম্পূৰ্ণ আপোনালোকক ইতিমধ্যে দেখাইছো এতিয়া কথাটো হল যে আমি অসম চৰকাৰৰ দ্বাৰা নিৰ্ধাৰিত যে 11খন এটা ডকুমেন্টস দিয়া হৈছিল বা কিছুদিন পূৰ্বে হেতু পাবলিশ হৈছে আমি বাতৰি কাকতত বা বিভিন্ন সংবাদ মাধ্যমত বা সোশ্যাল মিডিয়া যোগে আমি কিন্তু লাভ কৰিছো হেতু মই আপোনালোকক ইয়াতে দেখাই আছো ইয়াতে নিশ্চয় আপোনালোকে দেখা পাব বস্তুটো ইয়াতে আহিছে তো এইখিনি বস্তু ক'বলৈ গ'লে যে এই ডিটেইলছত 11টা ডকুমেন্টছৰ ভিতৰত কিন্তু এটা ডকুমেন্টস আছে যেটো হল আমাৰ এনআরসি তো এনআরসি নিশ্চয় তাতে দিয়া আছে তো হেই গতিকে মই ক'ব আপোনালোকক জনাব বিচাৰিছো যে যদি এনআরসি খন তাতে দিয়া আছে হেই গতিকে আমি এনআরসিৰ কাগজখন বা এনআরসিৰ প্ৰপত্ৰখিনিও কিন্তু আমি হেই 11খন ডকুমেন্টছৰ ভিতৰত এখন পৰে আৰু হেই এনআরসি খনো কিন্তু আমি এই SIR বা স্পেশাল ইন্টেনসিভ ৰিভিজনত আমি ব্যৱহাৰ কৰিব পাৰো